নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ অসমীয়া সাহিত্যৰ জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এয়া ৰাধাৰ ১৩তম খণ্ড। মহানগৰৰ সন্ধ্যাই ভাল পোৱা ঠাইবোৰৰ ভিতৰত অন্যতম শুক্ৰেশ্বৰ ঘাট। এই ঠাইটুকুৰাৰ লগত তাইৰ আন এক সম্পৰ্ক আছে। ইয়াত বহি থাকোঁতে তাই প্ৰথম গুৱাহাটীৰ প্ৰখ্যাত শিক্ষানুষ্ঠানৰ চাকৰিৰ খবৰটো পাইছিল। লগত আছিল অন্তৰা। জঁপিয়াই উঠিছিল অন্তৰা ফূৰ্তিত। সেই যে সন্ধ্যা আহিল, তেতিয়াৰ পৰা ব্যস্ততাৰ মাজত প্ৰায়ে ইয়ালৈ আহে। শুক্ৰেশ্বৰ দেৱালয় আচলতে মহাদেৱৰ এখন বিখ্যাত দেৱালয়। মহাদেৱক ইয়াত পূজা হয়। মূল শিৱৰ দেৱালয়ৰ লগতে নাৰায়ণ, পাৰ্বতী, গণেশ আদি দেৱতাৰো সুকীয়াকৈ মন্দিৰৰ দৰে ঘৰ আছে। মহাদেৱৰ মূল দেৱালয়ৰ পিছফালে এটা বাট গৈছে। বাটটো গৈ ব্ৰহ্মপুত্ৰৰ ঘাটত ওলাই গৈ। ইয়াত সুন্দৰকৈ ষ্টেপবোৰ দি সজাই থোৱা আছে। পানীৰ ওচৰলৈকে যোৱাৰ দীঘল ষ্টেপবোৰৰ উপৰিও তাৰ কিছু ওপৰত এডোখৰ মুকলি ঠাইও আছে। তাত বহিব পৰাকৈ বেঞ্চো আছে, লগতে ষ্টেপো। সন্ধ্যাহত কেতিয়াবা সেই বেঞ্চতে বহে, কেতিয়াবা ঠাইডোখৰত খোজ কাঢ়ে। পানীৰ ওচৰলৈকে তলৰ ষ্টেপৰ ফালে সিহঁত নেযায়। সেই ঠাইডোখৰৰ পৰাই দেখা যায় সুবিশাল ব্ৰহ্মপুত্ৰক। সুদূৰলৈ চালে এনেকুৱা লাগে যে ব্ৰহ্মপুত্ৰৰ সীমা আৰু আকাশ যেন ক'ৰবাত মিলি গৈছেগৈ। সেই সন্ধিয়াৰ সময়খিনি ঠাইকণ বেছি মায়াহানা হৈ পৰে। কাৰণ দেৱালয়ৰ পৰা সন্ধ্যাৰ আৰতিৰ শব্দ ভাহি আহে। ভাহি আহে মন্ত্ৰ আৰু ঘণ্টাৰ ধ্বনি, লগতে ঢাকৰ শব্দ। কিছু দূৰৰ পৰা ৰিণিকৈ ভাহি অহা শব্দখিনিৰ সৈতে বিশাল নৈ আৰু আকাশে ঘাটটোক যেন এখন স্বৰ্গীয় পৰশহে দিছে। সন্ধ্যাৰ সেইবাবে সেই ঠাইখিনি খুব প্ৰিয়। আৰু অনুৰাণে সন্ধ্যাৰ প্ৰিয়বোৰ সামৰি ৰাখিবলৈ ভালকৈ জানে। ৰেলিংডালত ধৰি লুইতলৈ একেথৰে চাই ৰৈ আছে সন্ধ্যা। অনুৰাণো কাষতে। এপাকত সেই সন্ধ্যাৰ হাতখনত হাত থলে। সকলো ভাল হৈ যাব ৰুণ। সন্ধ্যাই এবাৰ তাৰ ফালে চালে। তাৰপিছত আকৌ নৈৰ ফালে চাই অনুৰাণক ক'লে। দূৰৰ পৰা চালে নদীৰ পানীখিনি আৰু আকাশখনকো একেলগে থকা যেন লাগেনে? কিন্তু সঁচাকৈ সিহঁতৰ মিলন হয় জানো? মানে কি ক'ব খুজিছা? আমাৰ মিলন হৈও ক'ৰবাত ৰৈ গৈছোঁ নেকি ৰণ? এই যে মায়া আহিলে ইমান সহজে কৈ দিব পাৰে আন এজনীক বিয়া পাত। কথাবোৰ ইমান সহজ নে? নে আমি আমাৰ সম্পৰ্কটোক সিমানখিনি গভীৰতালৈ নিব পৰা নাই? অনুৰাণে এইবাৰ পাছফালৰ পৰা সন্ধ্যাক আঁকোৱালি ধৰিলে। এই উপমা আৰু অলংকাৰবোৰ তোমাৰ উপন্যাসলৈকে থোৱা না, জীৱনলৈ কিয় টানিছা? মই তোমাক বা তুমি মোক কিমান ভাল পোৱা সেয়া আনক দেখুওৱাৰ কি প্ৰয়োজন কোৱা? সন্ধ্যা মনে মনে থাকিল তলমূৰকৈ। অনুৰাণে তাইৰ কপালত সৰুকৈ চুমা এটা খাই ক'লে, ইউনিভাৰ্চিটিত 5 বছৰ ৰৈছিলোঁ তোমাৰ বাবে। তেতিয়াতো তুমি মোৰ কাষত নাছিলা। তাৰপাছতো ৰৈ আছিলোঁ। আৰু এতিয়া মোৰ নামত সেন্দুৰ পিন্ধাৰ পাছত, মোৰ পত্নী হোৱাৰ পাছত ভাবিছা যে মই তোমাক এৰি যাম? তুমি মোৰ উশাহ হয় ৰুণ। তোমাৰ অবিহনে মোৰ অস্তিত্বই বাকী। চকুযোৰ চলচলীয়া হৈছিল অনুৰাণৰ। কোনে কয় পুৰুষ কঠোৰ? কোনে কয় পুৰুষৰ নাথাকে হৃদয়? প্ৰিয় নাৰীৰ সন্মুখত স্বয়ং মহাদেৱেই চোন দুবাৰ প্ৰেমিক হৈ পৰিছিল। এৰা, পুৰুষ সহজে আৱেগিক নহয়। কিন্তু যেতিয়া হয়, সেই আৱেগৰ ঢোল কেৱল তেওঁৰ প্ৰিয়তমাৰ প্ৰতিহে বয়। বৈ অহা অনুৰাণৰ চকুপানী টোপাল সন্ধ্যাই মচি দিলে আৰু ক'লে, এই কথাটোতে চকুপানী ওলাব লাগেনে? মই কিবা তুমি আঁতৰি যাবা বুলি কৈছোঁ নেকি? আমি আছোঁ আৰু সদায় এনেকৈয়ে থাকিম। অলপ সময় তাতে কথা পাতি সিহঁত ওলাই আহিল। সন্ধ্যাহঁতৰ ইউনিভাৰ্চিটিৰ হোষ্টেল ৰোডত এবাৰ সিহঁত ৰ'ল। তাতে নামি চাহ খালে। মাজতে ল'ৰা ছোৱালীৰ দল এটা আহি সন্ধ্যাৰ সৈতে ফটো উঠিল। অনুৰাণে চাই থাকিল আঁতৰৰ পৰা পৰম সন্তুষ্টিৰে। আজিকালি এইটো এটা অভ্যাসৰ দৰে। নৱপ্ৰজন্মৰ প্ৰিয় লেখিকাত পৰিণত হোৱা সন্ধ্যাক পালেই আগুৰি ধৰে অনুৰাগীয়ে। নিষ্পাপ মৰম আৰু ভালপোৱাৰে উপচাই পেলায়। গাড়ীত বহি অনুৰাণে জোকায়, চেলিব্ৰিটি মানুহ ভাই, য'তে ত'তে ফেন্স ওলায়। হ'ব আৰু, মোৰ নহয়, মোৰ নবলৰহে ফেন্স। অনুৰাণে সন্ধ্যাৰ গালখনত সামান্য চিকুটি দিয়ে। তুমি নিজেইতো এখন উপন্যাস, আৰু এই উপন্যাসৰ প্ৰতিটো পাতত তোমাৰ নামেইতো লিখা আছে। সন্ধ্যাৰ কথাত তাইৰ হাতখন নিজৰ হাতলৈ আনি ল'লে অনুৰাণে। তাই লগে লগে ক'লে, গাড়ীত এইবোৰ ধেমালি নহয় দেই।
খুন্দিয়ে বা নহ'লে ক'ৰবাত। এক্সিডেণ্টটো মোৰ কেতিয়াবাই হৈ গৈছে সন্ধ্যাৰ ৰাগিনী তোমাৰ প্ৰেমৰ গাড়ীত খুন্দিয়াই। অনুৰণৰ কথা আৰু সুৰত জোৰকৈ হাঁহি উঠিল সন্ধ্যাৰ। আচৰিত ল'ৰা এইটো ল'ৰা ইউনিভাৰ্চিটিত আটাইতকৈ লাজকুৰীয়া ল'ৰা আছিল বুলি যে তাইৰ বিশ্বাসেই নহয় এতিয়া। মুখেৰে টু শব্দ এটা নোকোৱা ল'ৰাটোৱে এতিয়া অনবৰতে কথাৰ মাজতে থাকে। আচলতে সন্ধ্যাই বুজে তাইক ভালে ৰাখিবলৈকে সকলো কৰে অনুৰণে। সি নিজেই এদিন নিশা আৱেগিক হৈ কৈছিল, ভাল হোৱা না সন্ধ্যা, নিজৰ বাবে নহ'লেও মোৰ বাবে তুমি ভালে থাকা। সেয়ে তাইও তাৰ বাবেই নিজক ভালে ৰাখে। শুক্লেশ্বৰ ঘাটৰ পৰা আহি ঘৰ সোমাই সন্ধ্যাই গম পালে শাহুৱেক এতিয়াও অহা নাই। তাই লগে লগে এটা ফোন কৰিলে। সিফালৰ পৰা শাহুৱেকৰ মাত, ৰঞ্জুন, মই গৈয়ে আছোঁ অলপ পাছত। মোৰ লগত আলহী এজনীও যাব দেই, ভাত বনাই থবা। দুই এটা কথা কৈ ফোনটো কাটিলে তাই। কোনবা আলহী আহে? ড্ৰাইভাৰ মৃত্যুৰ হতুৱাই বজাৰখিনি কৰাই আনিলে তাই। অনুৰে অলপ ৰেষ্ট লৈছে। অলপ পাছতে ওলাই যাব। ৰাতি অহা বোলে পলম হ'ব। বজাৰখিনি মনুক কৰিব দি কামবোৰৰ দিহা দি সন্ধ্যা বেলকনিত বহিলহি। এনেই হোৱা হ'লে চাগে হাতত ল'লেহেঁতেন চিগাৰেট এটা। কিন্তু আচৰিত ধৰণে ময়ূৰৰ কিতাপখন পঢ়াৰ পাছত তাইৰ সেই স্বভাৱটো নোহোৱা হৈছে। ৰাধাৰ চৰিত্ৰটো যেন সন্ধ্যাৰ নিজৰ মাজত ধাৰণ কৰিবলৈ লৈছে। সন্ধ্যাই শান্ত মন এটালৈ উপন্যাসখনৰ পাত লুটিয়ালে। বুক মাৰ্কটো আঁতৰাই থৈ আকৌ গুচি গ'ল গোবিন্দপুৰৰ সেই কল্পনাৰ পৃথিৱীখনলৈ। ৰাধা? হঠাৎ সৰুকণৰ মাতত চক খাই উঠিল ৰাধাই। হাতত সেই বিশেষ চিঠিখন। তাইৰ হাতত সেইখন দেখি কঁপি উঠিল যেন সৰুকণ। লগে লগে পিছে মনৰ ভাৱ লুকুৱাই সি ক'লে, কেনে গ'ল ভোজ? মই ভাবিছিলোঁ নাপামেই নেকি। এইবোৰ কি কৰিবলৈ ওলাইছ তই সৰুদা? ৰাধাৰ কঠোৰ মাত। সৰুকণ ৰৈ গ'ল। অলপ সময় ৰৈ সি চিঠিখন কাঢ়ি ল'লে। তাৰপিছত লাহে লাহে ক'লে, আৰু কি উপায় আছে? কি উপায় আছে মানে? উকনিৰ ভয়ত কোনোবাই চুলি খুৱাই নেকি? কি কৰিব গৈ আছ তই তাত? ইতিমধ্যে যোৱা কেইটাত কি কৰিছে দেখিছোঁ নহয়। অতবোৰ অকণ অকণ ল'ৰা ছোৱালীৰ জীৱন শেষ কৰি দিলে চালা। লাজ লাগে। এটা সময়ত এই মানুহবোৰক আমাৰ ৰাইজে ঘৰৰ ল'ৰাৰ দৰে মৰম কৰিছিল। সিহঁতৰ কাৰণে আৰ্মীৰ মাৰ খাইছিল। এতিয়াও আৰ্মীৰ কেম্প আছেই, নিজেই দেখিছ তই। তাৰ পাছতো যাম বুলি ভাবিবলৈ বাধ্য হৈছোঁ ৰাধা। কি কৰিম ক? ইমান পঢ়ি শুনিও চাকৰি নাই। কিডাল কৰিছে চৰকাৰে? আন্দোলন কৰি নেতা হোৱা কেইটাক দেখিলোঁ কি ফালিলে। সোণৰ অসম বনাই মাটিৰ অসমখনো শেষ কৰি পেলালে। কষ্ট কৰি পঢ়ি শুনি ঘোচ নিদিয়াকৈ চাকৰি নাই এতিয়া। মাথা বেয়া হৈ যায় মোৰ। তেনেকুৱাতে এফালৰ পৰা বন্দুক লৈ শেষ কৰি পেলাবলৈ মন যায়। কথাখিনি কৈ কৈ সৰুকণ বহি পৰিল বিচনাতে। ৰাধাই তাৰ মূৰত হাত ফুৰাই দিলে। দেখিছে, সৰুৰে পৰা তাইও দেখি আহিছে। আন্দোলনৰ কথাবোৰ সাধুৰ দৰে আজোকৰ আইতাকৰ মুখত শুনি আহিছে। শ্বহীদৰ নামত শপত খাই দিল্লীলৈ গৈ ভিজা মেকুৰী হৈ অহা নেতাহঁতৰ কাহিনী শুনিছে। ৰাইজে গোসাঁই প্ৰভু বুলি সেৱা কৰি ৰাজ আসনত বহোৱা নেতাই ৰাইজক পিঠি দিয়াৰ কথাও শুনিছে। আৰু এতিয়া চকুৰ আগতে সৰুকণহঁতৰ দৰে ডেকা ল'ৰাবোৰ হাবিলৈ যোৱাও দেখিছে। যোৱা মাহতো কেইবাটাও ল'ৰা তাত গৈ যোগ দিছেগৈ। কিন্তু সৰুকণ? নাই, ৰাধাই তাক এনেকৈ জীৱনটো আগত লৈ যাবলৈ নিদিয়ে। তাই শান্ত মাতেৰে বুজালে, ধৈৰ্য ধৰিবি অলপ সৰুদা, ভাল সময় আহিব। সেই ভাল সময়বোৰ দেখিবলৈকে তই ভালে থাকিব লাগিব। এতিয়া উঠি ভাতকেইটা খাই ল। দীঘলকৈ উশাহ এটালৈ সৰুকণ উঠিল আৰু ৰাধাক ক'লে, ৰচোন, পুতৰ মুখত শুনিলেও আজি বীৰেন বুঢ়াক দিলি হেনো তই? ৰাধাৰ হাঁহি উঠিল। কম প্ৰতিভা নে গোবিন্দপুৰৰ ৰাইজৰ? বীৰেন ভকত গৈ চাগে ঘৰ পোৱাগৈয়ে নাই। কথা বতাহত ওলালেই। হাঁহি হাঁহি ৰাধাই কথাখিনি কোৱাৰ পাছতে সৰুকণে ক'লে, মজ্জা কৰিলি। এনেও এই বুঢ়াটোৰ দপদপনি বেছি। কাৰো আপত্তি নাথাকিলেও তেওঁৰহে অকল কাম নাই। হ'ব দে, তই ভাত খা এতিয়া বুলি ৰাধা সৰুকণৰ কোঠাৰ পৰা ওলাই আহিল। সৰুকণৰ আগত হাঁহি দেখুৱাই আহিল যদিও তাইৰ মনটো মুকলি হোৱাগৈ নাই। সেই বিশেষ চিঠিখনে তাইৰ মনটো ৰেপি আছে যেন। মনটো শান্ত কৰিবলৈকে তাই ৰাধাপুখুৰীৰ ফালে খোজ ল'লে। বৰভোজৰ পাছত সকলোৱে নিজৰ কোঠাত অলপ জিৰাইছে। বৈকুণ্ঠ আৰু ধৰ্মনাৰায়ণে বাকী থকা হিচাপবোৰ কৰিছে। মনোহৰা, কুন্তলা, সাদৰী নিজৰ কোঠাত। ভানুমতীৰ কোঠাতে আছে মহামায়া। অতদিনৰ মূৰত পাই
মহামায়াই খা খবৰ লৈছে মাকৰ। বয়স যিমানেই নহওক, মাক জীয়েকৰ সম্পৰ্ক সদায় একেদৰেই থাকে। বিয়া দিয়া জীয়েকৰ প্ৰতি মাকৰ যি আকুলতা, জীয়েকৰো মাকৰ ঘৰ বুলিলে সেই একেই হেঁপাহ। এইবোৰৰ মাজতে ৰাধা গৈ ৰেলা পুখুৰীৰ পাৰ পালেগৈ। তাই অনুমান কৰা মতেই পুখুৰীৰ পাৰত বহি আছে কানাই। দিনটো যে তাৰ কিমান কাম। বয়স কম যদিও সকলোৱে তাকহে বিচাৰে কামত। ৰাধাই পিছে কাপোৰ নহ'লকৈ আহিল, চাদৰ মেখেলা পিন্ধিয়েই। কানাইৰ ওচৰত বহিলহি আৰু সুধিলে, বীৰেন বৰ্তাক বেছি বেয়াকৈ ক'লোঁ নেকি বাৰু? কানাইৰ ওঠত হাঁহি এটা বিৰিঙি উঠিল। এইজনীয়ে তাৰ ৰাধা, নাৰিকলৰ খোলাৰ দৰে বাহিৰৰ পৰা টান। সি হাঁহি মাৰি ক'লে, মই বুলি ক'লে তই জানো তেওঁক ক্ষমা খুজিবলৈ যাবি? ক্ষমা? তাকো মুকুলৰ বাপেকক? ধুৰ বেং, কথাটো সুধিছিলোহে, বেছিয়েই ভাবি ল'লি। কানাই হাঁহি উঠিল তাইৰ কথাত। অলপ সময় ৰৈ সি ক'লে, কাপোৰ সাজ সলাই আহচোন। কিয়, চাদৰ মেখেলা পিন্ধিলে বেয়া লাগে নেকি মোক? বেয়া নালাগে, ডাঙৰ ডাঙৰ লাগে। তাতে কি হ'লনো, ডাঙৰ হৈছোঁ আকৌ আমি। হুমুনিয়াহ এটা সৰিল কানাইৰ। তাৰপাছত ক'লে, বৰ সোনকালে ডাঙৰ হ'লো। ডাঙৰ হ'বলৈ মোৰ ভয় লাগে। ডাঙৰ হ'লে মানুহবোৰ হেৰাই যায়, সলনি হৈ যায়। ৰাধাই তাৰ মূৰত থপকৈ মাৰি ক'লে, মই নেহেৰাওঁ দে গৰু, আছোঁ এইটো। কানাইয়ে এইবাৰ তাইৰ ফালে চালে। বিয়াটো হবি? সেইটো পিছে হয়। বিয়া হ'লে যৌতুকত তোকো লৈ যাম দে, যাবি? এইবাৰ দুয়োটাই শব্দ কৰি হাঁহি উঠিল। ৰাধাই পুনৰ ক'লে, তাতকৈ তয়ে বিয়া পাতি থ নহ'লে মোক। কাম নাই আৰু, তোৰ নিচিনা তাকো এজনীক বিয়া পাতি মই গোটেই জীৱনটো গালি শুনি মৰিবলৈ মোৰ মন নাই। কানাইৰ কথাত ৰাধা থিয় হ'ল। কি হ'ল? কি তাকো? বিয়াৰ পিছত মোৰ গালি শুনি মৰিব? ৰচোন তোক আজি। ৰাধাই গছৰ শুকান ডাল এটা ভাঙি ল'লে। কানাই লগে লগে এই পুখুৰীৰ পাৰে পাৰে দৌৰি দিলে। পিছে পিছে ৰাধা, তোক আজি এই পুখুৰীতে পুতি থ'ম ৰহ। দৌৰি দৌৰি এসময়ত ভাগৰ লাগিল আৰু কানাই বহি পৰিল। ঐ হৈ গ'ল, মাফ কৰি দে, আৰু নকওঁ দে। ৰাধাই পিছে তাৰ ডিঙিটোত ধৰি জোকাৰি দিলে। সি টেপা খাই চিঞৰি উঠিল, ঐ সঁচাকৈ মৰি যাম ঐ। এইজনী কিবা বলিয়া ভাই, এৰি দে ঐ। এইবাৰ যেনিবা তাই এৰি দিলে। কানাইয়ে ডিঙিটো মোহাৰি মোহাৰি ক'লে, তই মানুহ মাৰি দিবি ৰে কেতিয়াবা। ৰাধাৰ হাঁহি উঠিল। হে, ময়ো ভাবোঁ বুজিছ, কেতিয়াবা খঙত কাৰোবাক মাৰিয়ে পেলাম নেকি মই। লগে লগে দুয়োটাই হাঁহি। এনে পিছফালৰ পৰা কাৰোবাৰ মাত, ৰাধা, কি অমংগলীয়া কথা কৈ থাক তই, কেঁচুৱা হৈ আছ নেকি? ঘূৰি চাই দেখে কুন্তলা। ৰাধাক ঘৰত নাপাই এইখিনি পালেহি। ৰাধাহঁত থিয় হ'ল। মই ধেমালি কৰি থকাৰ বয়স আছে এতিয়া। কাপোৰ সলাবলৈও সময় নাই তাইৰ। ব'ল একদম। আৰু কানাই, দিনটো কাম কৰি ভাগৰ লগা নাই তোৰ? যাচোন অলপ বিচনাতে বাগৰ দে। মাকৰ ধমকিত ৰাধা আৰু কানাই দুয়োটা ঘৰলৈ যায়। সিহঁত যোৱাৰ ফালে চাই কুন্তলাই হাতযোৰ কৰি ওপৰলৈ চায়। কথাবোৰ যেন মিছা হওক ঈশ্বৰ, তেনেদিন কেতিয়াও নাহক। ভয় লাগে কুন্তলাৰ, ভীষণ ভয়। এই ছোৱালীজনীলৈ ভয় লাগে তাইৰ। ৰাধাৰ জন্মৰ সময়ত সোঁৱৰণিত লিখা কথাবোৰ, জ্যোতিষীয়ে কোৱা কথাবোৰলৈ ভয় লাগে। কুন্তলা এতিয়াও মনত আছে, বাবাজনে স্পষ্টকৈ কৈছিল, ছোৱালীটিৰ হাতত নৰহত্যা আছে। উফ, নাই, সেইবোৰ মনলৈ আনিবও নোৱাৰি। লাহে লাহে স্নেহালয়ৰ ফালে গুচি আহিল কুন্তলা। ৰাধাহঁতৰ কলেজত ইলেকশ্যনৰ বতৰ। সকলোৱে আগৰ পৰাই ৰাধাক জোৰ দিছিল এইবাৰ GS মানে সাধাৰণ সম্পাদক পদ খেলিবলৈ। ৰাধাই প্ৰথমতে ইমান ভবা নাছিল যদিও সকলোৱে কৈ থকাৰ বাবে লাহে লাহে ভাবিবলৈ লৈছে। সেই বুলিয়েই নতুনকৈ অহা ল'ৰা ছোৱালীবোৰৰ মাজত ৰাধাক যিয়ে যেনেকৈ পাৰে চিনাকি কৰাই আছে। ৰাধাইও সিহঁতক এডমিশ্যন, হোষ্টেলত কি লাগে সহায় কৰি দিছে। ৰাধাক চিনিয়ৰখিনিয়ে বাৰে বাৰে সাৱধান কৰি দিছে, চাবা দেই, খংটো কিন্তু কমাব লাগিব। ছাত্ৰ সন্থাৰ পৰা হয়তো উঠিব ৰাধা। ছাত্ৰ সন্থাৰ নেতা দুই এজনেও তাইক বুদ্ধি পৰামৰ্শ দিছে। সম্পূৰ্ণ ঠিক হোৱাগৈ নাই যদিও ইলেকশ্যনৰ আখৰা তলে তলে সকলোৱে কৰি আছে। তাৰ মাজতে সেইদিনা ইংৰাজীৰ বিভাগৰ চন্দ্ৰ ছাৰে ৰাধাক লগ পাই সুধিলে, শুনিছোঁ এইবাৰ হেনো ইলেকশ্যনত উঠিবি হয়নে? ভাবিছোঁহে ছাৰ। ভাব, ভবাত আপত্তি নাই, পিছে উঠিবহে নোৱাৰিবি। ছোৱালী মানুহ হৈ
ক'ত ইলেকশ্যন খেলিব পাৰিবি? পঢ়িবলৈ আহিছ পঢ়, ঘৰলৈ গৈ ভাল ছোৱালীৰ নিচিনাকৈ বিয়া হ। কি আকৌ ল'ৰাৰ সমানে সমানে এইবোৰ কাম? আজিলৈকে কোনো ছোৱালীয়ে ইলেকশ্যন খেলি পোৱা নাই ইয়াত। ৰাধাৰ পিছফালে থকা ছিনিয়ৰ মাধুৰীমা বায়ে ৰাধাৰ বাহুত জোৰকৈ হেঁচি ধৰিলে। কাৰণ তেওঁ জানে ৰাধাই ছাৰক বৰ ভয়ংকৰ উত্তৰ এটা দিলেহেঁতেন, যিটোৱে পাছত ইলেকশ্যনত প্ৰভাৱো পেলাব। ৰাধাই কথাটো বুজি পাই বিশেষ একো নক'লে, কিন্তু একো নোকোৱাকৈ এৰি দিয়া মানুহো নহয় তাই। সেয়া শান্তভাৱে ক'লে, মোৰ বিষয়ে ইমান চিন্তা কৰাৰ বাবে ধন্যবাদ ছাৰ। অৱশ্যে সেয়া ভাবিবলৈ মোৰ ঘৰৰ মানুহ আছে। বাকী থাকিল ইলেকশ্যনৰ কথা, সেইটো আপুনি মোৰ ওপৰত এৰি দিয়ক। আনে নকৰা কামবোৰ কৰাটো মোৰ সৰুৰে পৰাই চখ। চন্দ্ৰ ছাৰে মুখেৰে কিবা কিবি ভুৰ ভৰাই আঁতৰি গ'ল। এই মানুহজনৰ ৰাধাই প্ৰথমৰ পৰাই দেখিব নোৱাৰে। কেতিয়াও কোনো কথাতে সুখী নহয় মানুহজন, কেৱল আনৰ ভুল উলিওৱাত ব্যস্ত, কাকো উৎসাহ দি নাপায় একো ক্ষেত্ৰত। ছাৰ যোৱাৰ পিছত মাধুৰীমা বাই ক'লে, ঐ ছোৱালী, এনেকৈ খং লৈ ৰাজনীতি কৰিব নোৱাৰিবি দেই, অলপ শান্ত হ। খং? এয়া খঙৰটো খং নহয়। খং হোৱা হ'লে এইজনক আজি উফ ৰাম, মনে মনে এইজনী মানে অনবৰতে কালি গোসানী হৈ থাকে ব'ল কেণ্টিনৰ পৰা আহোঁ, কিবা এটা খাই আহোঁ। এইবুলি মাধুৰীমাই তাইক কেণ্টিনলৈ লৈ গ'ল। কেণ্টিনৰ চুকৰ টেবুল এখন বাছি লৈছে সিহঁতকেইটা। এনেতে ৰাধাৰ চকুত পৰিল শৰৎ আৰু তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ নিশা মেম একেলগে বহি আছে। নিশা মেম শৰতৰ বয়সৰে হ'ব। হাঁহি হাঁহি কথা পাতি চাহ খাই আছে তেওঁলোকে। কিয় জানো ৰাধাৰ বুকুখনত কিবা এটা অনুভৱ হ'ল। মূৰত যেন পোক এটাই কামুৰি দিছে। বহু চেষ্টা কৰিও বহি থাকিব নোৱাৰি ৰাধা উঠি গ'ল। তেওঁলোকৰ ওচৰ পাই নিশা মেমক ক'লে, গুড আফটাৰনুন মেম, ভালনে? মেমে তাইক দেখি হাঁহি মাৰি ক'লে, হেই ৰাধা, কি খবৰ? খুব ইলেকশ্যনত লাগিছে বোলে, ভালকৈ দেই। চেষ্টা কৰিছোঁ আৰু মেম। উত্তৰ দিছে যদিও চকু শৰতৰ ওপৰত আছিল ৰাধাই। তেওঁ তলমুকৈ চাহ খোৱাত ব্যস্ত। উপায় নাপাই ৰাধাই মাত দিলে, ভালনে শৰতা? শৰতে উত্তৰ দিবলৈ নাপাওঁতেই নিশা মেম যেন জঁপিয়াই উঠিল, শৰৎ দা? দা মানে? এওঁ তোমাৰ ভণ্টি নেকি শৰৎ? ভণ্টি? নাই নহয়, শৰতে ক'লে। তেতিয়া কিহৰ আকৌ দা? ৰাধা, টিচাৰক কেনেকৈ মাতিব লাগে সেই এতিয়া শিকাব লাগিব নেকি? আমাৰ বাকী ছাৰতকৈ বয়স কম বুলি দাদা বুলি কিয় মাতিবা? ময়োতো সৰু, আনকি শৰততকৈও সৰু, সেইবুলি মোক বা বুলি মাতিবা নেকি? খুব কষ্টেৰে ৰৈ আছিল ৰাধা। তাই সৰুকৈ মাত দিলে, চৰি মেম। শৰৎ ছাৰ, চৰি। নিশাই হাঁহি এটা মাৰি ক'লে, ইটছ অ'কে। বাকী শৰৎ, আমি গৈ থাকোঁ ব'লা, বাকীখিনি কথা কমন ৰুমতে পাতিম। শৰতে ঠিকে আছে বুলি উঠি গ'ল। ৰাধাই তেওঁলোক যোৱাৰ ফালে চাই থাকিল মাত্ৰ। তেওঁলোক যোৱাৰ পাছত মাধুৰীবা, মোৰ এটা কাম মনত পৰিল, যাওঁ বুলি কৈ ওলাই আহিল। কোনো ক্লাছ নথকাৰ শেষৰ বেঞ্চখনতে বহিলগৈ তাই। কিয় এনেকুৱা হৈছে তাইৰ লগত? বুকুখন উশাহ ল'ব নোৱাৰাকৈ বিষাইছে কিয়? কিয় নিশা মেম আৰু শৰতক একেলগে সহ্য কৰিব পৰা নাই তাই? কিয় শৰতে এই অৱজ্ঞাই কষ্ট দিছে তাইক? মূৰটো যেন ঘূৰাবলৈ লৈছে। গোটেই কলেজখনকে অচিনাকি অচিনাকি যেন লাগিছে। নাই লগা, একো ভাল লগা নাই ৰাধাৰ। কিবা এটা যেন কষ্ট। কিন্তু কিয়? চকুৰ কোণত জমা হোৱা পানীকণ জোৰকৈ মচি পেলালে তাই। নাই, তাই আঁতৰি থাকিব শৰতৰ পৰা। নেলাগে তাইক এইবোৰ ভাল লগা অনুভৱ। সেই আগৰ খঙাল গুণ্ডা ৰাধাজনীয়েই ঠিক আছে। এনেকৈ আকলোৱা হ'লে অকল কষ্টহে হয়, অকল কষ্ট। কথাবোৰ ভাবি ভাবি বেঞ্চখনতে মূৰটো পেলাই দিলে ৰাধাই। ৰোহন, মই ওলাইছোঁ দেই। হঠাৎ অনুৰণৰ মাতত সন্ধ্যা আৰু কিতাপৰ মাজৰ পৰা ওলাই আহিল। অনুৰণ যাবলৈ সাজু হৈছে। সাংঘাতিক ব্যস্ততাৰ চাকৰি অনুৰণৰ। সন্ধ্যাই বুজি পায়, তাৰ মাজতে যে তাইক দিব লগা সময়খিনিৰ বাবে কেতিয়াও এৰা ধৰা নকৰে সি। সন্ধ্যাই কিবা এটা ক'বলৈ লওঁতেই কলিং বেলটো বাজি উঠিল। মা আহিছে নেকি বুলি সন্ধ্যা ওলাই আহিল সন্মুখৰ ৰুমলৈ। হয়, অনুৰণৰ মাকে আহিছে, পিছে লগত আন এগৰাকী। সন্ধ্যাক দেখিয়েই মাকে ক'লে, ৰুণজুন, এয়া চোৱাচোন কোন আহিছে। এইজনী তনয়া, ভণ্টিহঁতৰ ঘৰৰ ওচৰৰ দত্তৰ জীয়ৰী। সৰুৰে পৰা তনয়া আৰু আমাৰ বাবাৰ খুব মিল আছিল বুজিছা।
বহুত বছৰ তনয়া পঢ়াৰ নামত বাহিৰতে থাকিল। এই বছৰহে আহিছে ইয়ালৈ। ই ক'লৈ গ'ল বাবা? কথাখিনি কৈ তেওঁ ভিতৰলৈ গুচি গ'ল অনুৰণক বিচাৰি। সন্ধ্যাই আজিকালি মানুহ পঢ়িব পাৰে। অনুৰণৰ মাক অহাৰ পৰা এতিয়ালৈকে নিজৰ পুত্ৰ জীয়ৰীৰ লগ পায়ো এবাৰ ইমান উৎসাহিত হোৱা নাই যিমান তনয়াক ইয়ালৈ আনি হৈছে। কিবা এটা বুজিছিল যদিও তেওঁ এলাগি কৰি সন্ধ্যাই তনয়াৰ লগত কথা পাতিলে। মাতি নি চোফাতে বহুৱালে। কথা পাতি তনয়াই ক'লে, তোমাৰ কথা যেনেকৈ শুনিছিলোঁ তুমিও তেনেকুৱাই দেই। দেখিবলৈ ধুনীয়া, কথাও বৰ মৰম লগা। এনেতে অনুৰণৰ সৈতে মাক ভিতৰৰ পৰা ওলাই আহিল। হয়তো আকৌ, বোৱাৰী কাৰ বাবা? এইক চিনি পাইছনে? অনুৰণে এবাৰ তাইলৈ চাই ক'লে, তনয়া, ৰাইট। অথনিৰ পৰা বহি থকা তনয়া থিয় হ'ল। ৱাহ, তুমি চিনি পাইছা মোক? কি খবৰ অনুদা? ইমান বছৰৰ মূৰত যে লগ পালোঁ। কথাটো কৈ কৈ তনয়াই অনুৰক সাবতি থৈ লৈছিল। কিন্তু অনুৰে লগে লগে দুখোজ পিছুৱাই গ'ল আৰু হাত এখন আগবঢ়াই দিলে। প্ৰথম দিনা আঘাতপ্ৰাপ্ত হ'ল যদিও তনয়াই হাঁহি মাৰি হেণ্ডশ্বেক দিলে তাক। হাতৰ ঘড়ীটো চাই অনুৰণে ক'লে, মোৰ দেৰি হৈছে, গৈ থাকোঁ। মা, মোৰ আহি পোৱা দেৰি হ'ব, তোমালোকে ভাত খাই দিবা। কিন্তু আজি যে তনয়া আহিছে, তই এনেকৈ? একো নাই মা, ৰুণ আছেতো, সকলো যোগাৰ কৰি থৈছে, কথা পাতা তোমালোকে। অনুৰণৰ মাকে পাৰোঁ বুলি কৈ ভিতৰলৈ সোমাই গ'ল। গম পোৱা গৈছে তেওঁ অসন্তুষ্ট হৈছে। সন্ধ্যাই অনুৰণক দুৱাৰমুখলৈকে আগুৱাই দিলে। অনুৰণে যাবলৈ লৈ সৰুকৈ সন্ধ্যাৰ কপালত চুমা এটা খালে। আহি আছোঁ হা। সন্ধ্যাই হাঁহিলে মাত্ৰ। সিহঁত এটাইও মন কৰা নাছিল তনয়াৰ কঠোৰ হৈ পৰা মুখখন। হাঁহি ধেমালি কথা বতৰাৰ মাজতে ভালকৈ পাৰ হ'ল সময়খিনি। কথাৰ মাজে মাজে সন্ধ্যাই পাকঘৰতো মনুক সহায় কৰি দিলে। শাহুকক ইমান ফূৰ্তিত দেখি যেন সকাহ পাইছে সন্ধ্যাই। হওক তেওঁ, তনয়াৰ নামতে হওক, তেওঁ আজি ইমান মুকলিকৈ হাঁহি মাতি আছে, সেয়াই বহুত। এটা সময়ত সকলোৱে ভাত খাবলৈ ভাতৰ টেবুলত বহিল। মনু আৰু সন্ধ্যাই বাঢ়ি দিলে। তনয়াই আয়োজন দেখি আচৰিত হৈ ক'লে, ইমানবোৰ মই কেনেকৈ খাম বাৰু? সন্ধ্যাই কিন্তু জোৰ কৰি হ'লেও তাইক দিলে। শাহুৱেকে সন্ধ্যাকো একেলগে বহিবলৈ ক'লে। ভাতৰ পাতত বহি ভাত এগৰা মুখলৈ নিবলৈ লওঁতেই সন্ধ্যাৰ ফোনটো বাজিল। আনি দেখে অন্তৰাৰ ফোন। সন্ধ্যাই ধৰোঁতে সিফালৰ পৰা মাত, ৰুণজুণ বা, সোনকালে উইণ্ট্ৰবলৈ আহাচোন। আয়েশাৰ গা খুব বেয়া, ইয়াত ভৰ্তি কৰিছোঁ। সন্ধ্যাৰ বুকুখন কঁপি উঠিল। উইণ্ট্ৰপ নাৰ্ছিং হোম অন্তৰাহাতৰ হোষ্টেলৰ ওচৰতে। সিহঁতৰ হোষ্টেলৰ পিছফালেৰে গ'লেই ওলাবগৈ পাৰে নাৰ্ছিং হোমৰ পিছফালে। আৰু সেই আয়েশা সন্ধ্যাহাতৰ ডিপাৰ্টমেণ্টৰ। সন্ধ্যাই তাইৰ লোকেল গাৰ্জেন। দেউতাক নোহোৱা ছোৱালীজনীক মাকে খুব কষ্টৰে আনি ইয়াত পঢ়ুৱাইছে। মাক নিজৰ ঘৰ ধুবুৰীত থাকে। হঠাৎ কি হ'ল তাইৰ? সন্ধ্যাই ভাত নোখোৱাকৈ হাত ধুই শাহুৱেকক ক'লে, মা, মই নাৰ্ছিং হোমলৈ যাব লাগে, মোৰ ষ্টুডেণ্ট এজনীক এডমিট কৰিছে। কথাটো কৈয়ে সন্ধ্যা ৰুমলৈ গৈ চুৰিদাৰ এযোৰ পিন্ধি আহিল। পিছে শাহুৱেকে অলপ টান মাতেৰে ক'লে, এই ৰাতিখন তুমি গৈ তাত কিনো কৰিবা? তাতে বাবাও নাই, এনেকৈ যাব নোৱাৰা তুমি। মা, নাৰ্ছিং হোমখন উজান বজাৰতে, অন্তৰাৰ হোষ্টেলৰ ওচৰত, একো নহয়, মই পাৰিম, মিতিক লৈ যাম। ৰাতিখন ড্ৰাইভাৰ ল'ৰাটোৰ লগত বোৱাৰী এজনী অকলে অকলে, চিহ, লাজ লগা কথা। নাৰ্ছিং হোমে যায়নে কি কোনে জানে। অনুৰণৰ মাকে নিজক কোৱাৰ দৰে কৈছিল যদিও কথাকেইটা সন্ধ্যাৰ মন মগজুত খুব বেয়াকৈ আঘাত দিলে। লগে লগে তাইক খঙেৰে উত্তৰ দিলে, সন্দেহ হ'লে জীয়েকক ফোন কৰি সুধি লওক। মোলৈ অহা ফোনটো তাইৰে আছিল। বাকী মোৰ চৰিত্ৰৰ ওপৰত চাৰ্টিফিকেট মই আন মানুহৰ পৰা নলওঁ। মই কেনেকুৱা, মই কি কৰিছোঁ সেয়া মই ভালকৈ জানো, আৰু মোৰ বাবে সেয়াই যথেষ্ট। গতিকে এইবোৰ অযথা কথা লৈ মোৰ নিজৰ মূৰটো গৰম কৰি নাথাকিব। তুমি এনেকৈ কৈছা মোক? অঁ, আপোনাকেই কৈছোঁ। কিয় কৈছোঁ আপুনিও জানে। এইবোৰ লেতেৰা চুপুতি মাৰিবলৈ মোৰ এতিয়া সময় নাই। মুনু, অনুৰণ আহিলে ভাতকেইটা দিবি। কথাখিনি কৈ সন্ধ্যা ওলাই গ'ল। যাওঁতে ইচ্ছা কৰিয়েই দুৱাৰখন জোৰেৰে জপাই গ'ল। খং উঠিছে সন্ধ্যাৰ, প্ৰচণ্ড খং। তাই সকলো সহ্য কৰিব পাৰে, কিন্তু কোনোবাই তাইৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠাব সেইটো সহ্য নহয়। আচলতে আমি বয়সৰ প্ৰতি লক্ষ্য ৰাখি সংস্কাৰৰ বাবে বহু ক্ষেত্ৰত নিশ্চুপ হৈ যাওঁ। হয়, মুখে মুখে উত্তৰ দিয়াটো ভুল কথা, কিন্তু উত্তৰ নিদিলে কিছুমান মানুহে নিজৰ সীমা পাহৰি যায়। আৰু অনুনৰ মাকৰ নিজৰ সীমাডাল দেখুৱাই দিয়াটো খুবেই জৰুৰী আছিল।
সন্ধ্যা যোৱাৰ পাছত কোব খোৱা সাপৰ দৰে ফেট তুলি উঠিল স্বৰ্ণৰেখা হাজৰিকা। বোৱাৰীয়েকৰ ব্যৱহাৰত খঙত টিঙাটোলো হৈ নিজকে কৈ উঠিল তেওঁ, কি ভাবিছে তাই মোক? ভাবিছে কি? খুব চখ নহয় বাহিৰত থকাৰ? ঠিক আছে, আজি এই ৰাতিটো তাইৰ বাবে কেনেকুৱা ভয়ংকৰ হ'ব তাই চাওক। এইবাৰ সন্ধ্যাৰ কোঠালৈ গৈ তাই নাইট গাউনটো আনি তনয়াক দি ক'লে, আজিয়েই সুযোগ, সাজু হ, যি হ'ব আজিয়েই হ'ব। তাইৰ এই মুখ সহ্য নকৰোঁ মই। কি তনয়ে খন্তেক ৰৈ কিবা এটা ভাবি ক'লে, কিন্তু আণ্টি, আজি আহিয়ে এইবোৰ কেইদিনমান গৈ লওঁ নেকি? অলপ ফ্ৰী হৈ লওঁ। নাই নাই, ইমান সময় দিবলৈ মোৰ হাতত সময় নাই। সন্ধ্যাৰ নহ'লে সন্দেহ হ'ব। ইফালে আংকুলৰ ফোন আহিলেই মই ঘৰলৈ যাব লাগিব, গতিকে আজিয়েই হওক। এইবাৰ তনয়াৰ ওঠত জিলিকিল কুটিল হাঁহি এটা। উইণ্ট্ৰপ নাৰ্ছিং হোমৰ ইমাৰ্জেঞ্চিত ৰখা হৈছে আয়েশাক। ডক্টৰে চাই আছে, তাই ভালকৈ চেঞ্জ নায়েই। বাহিৰৰ চকীতে বহি আছে অন্তৰা। সন্ধ্যা গৈ পাওঁতে উঠি আহিল তাই। দিনটো জ্বৰ আছিল, ৰাতি ভাত খোৱাৰ পৰা বমি, সেইকাৰণে এডমিট কৰি দিলোঁ। ডক্টৰে চাই আছে। তুমি ভাত খালানে নাই? দাদাও আহিছেনে? সন্ধ্যাই এবাৰ ভিতৰলৈ চাই ক'লে, মই অকলেহে আহিছোঁ ৰ'বা মিতুক লৈ। দাদাৰ অহা দেৰি হ'ব, ঘৰতো আলহী। কোন আলহী? মা আজি মাহীহঁতৰ ঘৰলৈ গৈছিল। তেওঁলোকৰ ওচৰৰে কোনোবা দত্তৰ জীয়েক তনয়া। নামটো শুনিয়ে অন্তৰা যেন আচৰিত হ'ল। কি? তনয়া? তাই আকৌ কিয় আহিছে? হাৰে আহিছে আৰু মাৰ লগত। নাই নাই, মায়ে তাইক এনেই অনা নাই। মই মাক ভালকৈয়ে জানো। তুমি নাজানা, এই ছোৱালীজনী বহুত ভয়ংকৰ। সন্ধ্যাই হাঁহি উঠিল। হেই, বেছি ভাবিছা অ'। আজি প্ৰথম আহিছে তাই আমাৰ ঘৰলৈ। তনয়াৰ বাবে প্ৰথম দ্বিতীয় বুলি একো নাই। এটা কাম কৰা, তুমি যোৱাগৈ, মই আছোঁ। কিবা হৈছে নেকি? নেলাগে, এইবোৰ একো নহয়। কিন্তু অন্তৰা যেন অস্থিৰ। হঠাৎ মাকৰ লগত তনয়াৰ আগমন তাই মানি ল'ব নোৱাৰে। শেষত তাই ক'লে, তেন্তে মিতুৰ লগত ময়ে যাওঁ ঘৰলৈ, আজি তাতে থাকিম। তাইৰ কথাত এবাৰ সন্ধ্যাই আপত্তি নকৰিলে। অগত্যা অন্তৰা সন্ধ্যাহঁতৰ ফ্লেটলৈকে গ'ল। সন্ধ্যাই গৈ আয়েশাৰ বিচনাতে বহিল। ডাক্তৰ এইমাত্ৰ ওলাই গৈছে। বমি কৰি কৰি লেবেজান হৈ গৈছে ছোৱালীজনী। চেঞ্জ এতিয়াও ভালকৈ অহা নাই। চেলাইন দি থৈছে। সন্ধ্যাই তাইৰ মূৰটোত হাত ফুৰাই আছে। তাই হাত এখনেৰে সন্ধ্যাৰ কঁকালটোত সাৱটি ধৰি শুই আছে। এনেতে অৱচেতন আয়েশাই সন্ধ্যাৰ হাতখনত ধৰি মাত দিলে, মা, তুমি আহিলা? মা, মা। এই এটা শব্দ, এই এটা সম্বন্ধ। আয়েশাই সন্ধ্যাক মা বুলি মাতিছে। কোনোবাই তাইক মা বুলি সম্বোধন কৰিছে, লাগিলে ভুলতেই হওক। উফ, পাৰ ভাঙি বৈ আহিছে সন্ধ্যাৰ চকুৰে লুণীয়া আৱেগৰ থল। থিৰে থাকিব পৰা নাই যে সন্ধ্যা। ফেকুৰি উঠিছে তাই। মা, মা। এই সৰু শব্দটোৱেই সন্ধ্যাক লৈ গৈছে আজিৰ পৰা কেইবছৰমান আগলৈ। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল 13তম খণ্ড। ধন্যবাদ।